নমস্কাৰ ৰিকি অফিচিয়েলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে নমস্কাৰ জনাইছোঁ আৰু মই বৰ্তমান আছোঁ খাৰুপেটীয়াত। এয়া দেখিছেই মোৰ পিছফালে এগৰাকী কৃষকে প্ৰায় 50 বিঘাৰো অধিক ফল মূলৰ খেতি কৰি এনেদৰে স্বাৱলম্বিতা নিদৰ্শন দাঙি ধৰিছে। আৰু এই পথাৰখন হৈছে খাৰুপেটীয়াত আছে আৰু খাৰুপেটীয়াত বিভিন্ন ধৰণৰ খেতি কৰিছে, ষ্ট্ৰবেৰী কৰিছে, ড্ৰেগন ফ্ৰুইটছৰ খেতি কৰিছে, বিভিন্ন ধৰণৰ ফল মূলৰ খেতি, বগৰীয়ে হওক, আপেল বগৰীয়ে হওক, বিভিন্ন ধৰণৰ ফল মূলৰ খেতি কৰি এনেদৰে স্বাৱলম্বী হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই আপোনালোকক এই ব্লগ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টো প্ৰায় 50 বিঘা মাটিত খেতি কৰিছে ফল মূলৰ, লগতে ষ্ট্ৰবেৰী কৰিছে, বগৰী, আম কঁঠাল আছে। এইখন হৈছে বাগান। প্ৰায় ইয়াতে ড্ৰেগন ফ্ৰুইটছ আপোনাৰ প্ৰায় 10 বিঘা মাটিত আছে, ষ্ট্ৰবেৰী 10 বিঘা মাটিত আছে আৰু 40 বিঘা মাটিত কিন্তু বগৰী, আম কঁঠাল সকলো আছে। চাই থাকিব। বিশাল এখন পথাৰ আৰু এই পথাৰৰ আপুনি দেখিছে ইফালে চাওক বগৰী খেতি কৰিছে আৰু পিছফালে আছে কঁঠালো কৰিছে, বিভিন্ন ধৰণৰ ফল মূল খেতি কৰিছে তেখেতে। বগৰী খেতি পিছফালে আছিল কঁঠালৰ খেতি, মই নেদেখুৱালোঁ, এই ছবিবোৰ লাগিছে এখেতে কৰিছে। তেখেতৰ নাম মই চিনাকি কৰাই দিব বিচাৰিছোঁ ইউটিউব চেনেলৰ জৰিয়তে। এখেতৰ নাম হৈছে জৰিবালি আৰু জৰিবালিয়ে প্ৰায় 50 বিঘা মাটিত খেতি কৰিছে, বিভিন্ন ধৰণৰ খেতি কৰিছে। কি ক'ব দাদা? হয়, নমস্কাৰ। এতিয়া আপোনাৰ যিটো চেনেল, এই চেনেলক প্ৰথমে মই স্বাগতম জনাওঁ। তাৰ লগতে আমাৰ অসমবাসী নিবনুৱা যুৱক যুৱতী আৰু লগতে কৃষক বন্ধুসকলক জনাব খোজোঁ যে চাওক, এতিয়া কৃষক সাজি থাকিলে নহ'ব। কৃষি কৰ্মটো নিজে ধুনীয়াকৈ বাছি লৈ তাৰপিছত খেতি কৰিব লাগিব। তেনেধৰণে নিজৰ লাইফৰ লগত খেতিটো প্লাছ কৰি কিনে কৰিলে ভৱিষ্যতৰ কাৰণে ভাল হ'ব। আপুনিতো লাখ লাখ টকা উপাৰ্জন কৰিছে এবাৰ খেতি কৰি। হয়, আপোনাৰ দুৱাৰ হিবাদে প্ৰায় এক বছৰত প্ৰায় 25 পৰা 30 লাখ টকা এটা ইনকাম হয় মোৰ। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।